নিশা নগাঁৱৰ কঠীয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড এজন চৰকাৰী গাঁওবুঢ়াক ডিঙি কাটি হত্যা কঠীয়াতলী দৈনিক বজাৰত এখন দোকানৰ সন্মুখতে এই হত্যাকাণ্ড নিহত গাঁওবুঢ়াজন চিৰন্তন বৰদলৈ নাম্বৰ লালুং গাঁৱৰ গাঁওবুঢ়া আছিল লোকজন কোনো দুৰ্বৃত্তই দাৰে গাঁওবুঢ়াজনক ডিঙি কাটি পেলাই থৈ যায় আৰু নিশাই ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাৰীক আটক কৰে একে গাঁৱৰে বন্ধু পলাশ আমচাঙে হত্যা কৰে গাঁওবুঢ়াজনক নিশাই হত্যাকাৰী পলাশ আমচাঙক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ প্ৰেৰণ কৰে উল্লেখ্য যে কি কাৰণে হত্যাকাণ্ডটো সংগঠিত কৰিলে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব দেখা গৈছে কোঠলী মাজমজিয়াত তোমাৰ দুৰ্বৃত্তই চৰকাৰী গাঁওবুঢ়াক হত্যা কৰি যোৱা দেখা গৈছে কি কবি কথা আপুনি তদন্ত কৰিছে কি পাইছে আমাৰ কঠীয়াতলী নাম্বৰ লালুং গাঁৱৰ চৰকাৰী গাঁওবুঢ়া চিত্ৰৰঞ্জন বৰদলৈ তেখেতে আজি হোটেললৈ আহোঁতে তেওঁৰে সতীৰ্থ এজনে এটা ব্যক্তিগত আশাজত তেখেতক দাৰে আক্ৰমণ কৰে ফলত তেখেতে আমি পাছত প্ৰয়াস কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ আৰু সাইণ্টিফিক ইনভেষ্টিগেশ্যন আৰম্ভ হৈ গৈছে আৰু আমি কি লাগে আইনগত বিহিত ব্যৱস্থা ল'ম ছাৰ ধৰা খাইছে নেকি তেওঁ হৈছে ধৰা হৈছে নামটো কি আছিলে ছাৰ তেখেতৰ নাম পলাশ আমচং ধৰা হৈছে তেওঁ এতিয়া ঠিক আছে ছাৰ দেখা গৈছে সন্ধিয়া সময়ত এটা হত্যাকাণ্ড হৈছে ইতিমধ্যে তেওঁক মানে এৰেষ্ট কৰা হৈছে কি ক'ব ছাৰ এই ক্ষেত্ৰত আপুনি ছাৰ চাওক আমি উই হেভ এৰেষ্টেড দ্য একিউজড উই হেভ সিজড the weapon of offense. Our crime scene officer had already examined the thick and thin of the nature of the crime. Our DSP Provisioner Sandipan Garg is leading the team. OC, our Kachetoli, Kampur, they are doing the job, and I hope they will or we will bring or send him to the gallows. No. Sir, কিহৰ কাৰণে হত্যা কৰিছে কিবা গম পাইছে নেকি এইটো মই গম পাৰোঁ পিছত যিটো আমাৰ এডিশ্যনেল ক্ৰাইমে আপোনাক কালি বাইকটা দিব আৰু এটা প্ৰেছ কনফাৰেন্স পাতিম আপোনালোক ঠিক আছে থেংক ইউ ছাৰ